আজি তোমালোকক মই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ বুঢ়ী আই সাধুৰ তেজীমলা সাধুটো কম। তোমালোকে শুনিবলৈ ইচ্ছা কৰিছা? ঠিক আছে, এয়া তেজীমলা। এক হাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। এক হাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল'ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল। সেই দেখি মাহীমাকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। ঘৰখনত একেজনী ছোৱালী। তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল, কিন্তু মাহীয়েকে হ'লে পেটে পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল। মানে মাহীয়েকে একদম বেয়া পাইছিল, কিন্তু কি কৰিছিলে, মাত্ৰ গিৰিয়েকৰ ভয়ত মানে প্ৰতিপালন কৰিছিল, যত্ন লৈছিলে। মানে গিৰিয়েকৰ ভয়তহে যত্ন লৈছিলে। আজিকালিকৈ তেজীমলা 10-11 বছৰীয়া হ'ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰে সৈতে বাপেকে সখী বন্ধাই দিলে। তাক বাপেকে কি কৰিলে, সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া, মানে তেজীমলাৰ সমনীয়া বান্ধৱী এগৰাকী ঠিক কৰি পেলাই বাপেকে সখী বন্ধাই দিলে, সখী পাতি দিলে। কোনে পাতি দিলে সখী? বাপেকে সখী পাতি দিলে। তেজীমলাৰ বাপেক বেপেৰুৱা মানুহ, বেপাৰ কৰিবলৈ যায়। তেজীমলাৰ বাপেকে বেপাৰ কৰিবলৈ যায়, বেপেৰুৱা মানুহ। বেহা বেপাৰলৈ নগ'লে নচলে। নগ'লে কেনেকৈ চলিব? টকা ক'ৰ পৰা আহিব, ধন ক'ৰ পৰা আহিব, হয় নহয়? গতিকে বেপাৰলৈ নগ'লে নচলে। সেই দেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। চাৰিওফালে মানে বেপাৰ কৰি ফুৰিবলগীয়াত পৰে। এইবাৰ 6-7 মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাবলগীয়া কৰিল। এইবাৰ কি হ'ল, বেপাৰৰ কাৰণে 6-7 মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাবলগীয়া কৰিল। বহুত দিনৰ কাৰণে, 6-7 মাহ, ধেমালি নেকি? 6-7 মাহৰ কাৰণে বেপাৰলৈ যাব লগা হ'ল। সেই দেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰুৱা তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক'লে যে এইবাৰ মই 6-7 মাহলৈ বিদেশলৈ যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালো। কি বুলি ক'লে? তোৰ হাতত মই মোৰ তেজীমলাক গতালো। তাই আদৰুৱা ছোৱালী, তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি। সাউদনীয়ে ভাবিলে, এইবাৰ মোৰ বেছ সুবিধা হৈছে। এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা দাঁতৰ শালটো গুচাব পাৰিম। তেজীমলা মানে কি, মাহীমাকৰ চকুৰ কুটা দাঁতৰ শাল আছিলে। সি ভাবিলে এইবাৰ মই মোৰ চকুৰ কুটা দাঁতৰ শালটো গুচাব পাৰিম, মানে কিবা এটা কৰি মাৰি পেলাব আৰু দেই। তাইক ঠেকেচি মাৰি মোৰ মনৰ হেঁপাহ পলোৱাম। কি কৈছে? তাইক ঠেকেচি মাৰি মই মোৰ মনৰ হেঁপাহ পলোৱাম ভাবিলে। আৰু তাই ভাবিলে, অকল ঠেকেচিয়ে নেৰো, সেইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকৈ বুজ পালে এখন হাই উৰুমিৰহে বাহ হ'ব। এই আপদৰ একেবাৰেই জইন মাৰিম, মানে একেবাৰেই মাৰি পেলাব আৰু দেই, এনেকৈ ভাবিলে। নহ'লেতো আহিলে, যেতিয়া হাউদ আহিব বেপাৰ কৰি, তেতিয়াতো কৈ দিব, হয় নহয়? তেতিয়াতো সুদাই নেৰিব মাহীমাকক। এই বিয়া দিওঁতে মোৰ ঘৰৰ 8খিনি বস্তু এই লগতে উলিয়াই দিব লাগিব। এদিনটো তেজীমলাক বিয়া দিব লাগিব, মাহীমাকে ভাবিছে। তেতিয়ানো বহুত বস্তু কি তাৰ লগতে উলিয়াই দিব লাগিব, এনেকৈ ভাবিছে। এই হ'ল মোৰ সতিনীৰ জী, এই হ'ল মোৰ সতিনীৰ জী, মোৰতো নিজৰ ছোৱালী নহয়, হয় নহয়? এনেকৈ মাহীমাকে ভাবিছে। মোৰ কপালততো কোনো ল'ৰা ছোৱালী নহ'লেই, সতিনীৰ এইটোকনো পোহপাল কৰি নিৰ্বাহ দি মোৰ লাভ কি হ'ব? বাপেকে এই লগত যিখিনি বস্তু উলিয়াই দিব, সেইখিনি মোৰ আই ঘৰলৈ
সৰকালে উপকাৰ হ'ব। কি বুলি কৈছে, বাপেকেতো এই বিয়া দিলে বহুত বস্তু লগত দিব, ধন সোণ দিব ন, সেই বস্তুখিনি মই মোৰ আই ঘৰলৈ দিলেওতো উপকাৰ হ'ব, এনেকৈ কৈছে। হেন জানি এৰি দেউতাক উভতি অহাৰ আগতেই এটা বুদ্ধি কৰি এৰি উৰ পেলাব লাগিব। ইয়াকে মাহীয়েকে ভাবি হাউৰে নাও মেলি যোৱাৰ দিনৰে পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলে পাই দুখ দিবলৈ ধৰিলে। যিমান পাৰিলে অকলে পাই দুখ দিবলৈ ধৰিলে। ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। তেজীমলাৰ সখীয়েকৰ বিয়া আহিলে। এতিয়া পৰহিলৈ বিয়া। বিয়া কেতিয়া? পৰহিলৈ। সখীয়েকৰ ঘৰৰ পৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। আমাৰ যদি বিয়া হ'লে আমি নেযাওঁ জানো? যাওঁ নহয়। তোমালোকৰ বন্ধু ফ্ৰেণ্ড আছে কি না? সখী আছে নহয়? সখী বিয়া হ'লেতো যায়, হয় নহয়? এয়াই কথা। বিয়াৰ ৩-৪ দিন সখীয়েকৰ ঘৰত থাকি তেজীমলাই ৰং ধেমালি কৰি নোৱাই ধুৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব। মাহীয়েকে অনেক দিনৰ পৰা আলোচনা কথা সিদ্ধি হ'বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক মৰুক কৰি তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াই ইটো জপা মেলিছে, সিটো জপা মেলিছে। জপা মানে বাকচ, আজিকালি যিটো বাকচ বুলি কয়। ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে। এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হ'বনে? এইখন ৰিহা সেইখন মেখেলাই তোক খুৱাবনে? এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা মেখেলা এযোৰ আৰু এখন উত্তম গুণাৰ পাৰি দিয়া খনীয়া কাপোৰ আছিল। শেহত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক'লে, আইটি, এই কাপোৰযোৰ আৰু খনীয়া কাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰে সখীয়েৰৰ ঘৰলৈ যা। সখীয়েৰৰ ঘৰৰ ওচৰ পালেই টোপোলাটোত দিয়া ৰিহা মেখেলা আৰু কাপোৰ পিন্ধিবি। ইয়াৰ পৰা সেই কাপোৰ পিন্ধি গ'লে খোজকাঢ়ি যাওঁতে বাটত ধূলি মাকতি লাগি ক'লা হ'ব। ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সোমাই দি আৰু পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে। কি দিলে? নিগনি এটা ভৰাই দিলে, আঙঠা এডোখৰ ভৰাই দিলে বৰখনীয়া কাপোৰৰ ভিতৰত। কিন্তু য'ত আঙঠাটো পুৰিবই, নিগনিটো কুটিবই, হয় নহয়? সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচ্যুতি হ'ল যে ৰিহা মেখেলাযোৰ নিগনিয়ে গুটিত থকা সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ'ল। তাই ঠক ঠক কৰি কঁপি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও এই কাণ্ড দেখি আচৰিত হৈ শেহত তেজীমলাক অনেক বুজাই বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ পৰা এযোৰ ৰিহা মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। তেতিয়া মানে কি মেখেলা চাদৰ পিন্ধিছিলে, আজিকালি নিচিনা ফ্ৰক চুইদাৰ এইবিলাক নিপিন্ধে বা লং পেণ্ট নিপিন্ধিছিলে। তেতিয়া কি কৰিছিলে, ছোৱালী মানুহে মেখেলা চাদৰ পিন্ধিছিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত তাই ভয়ত কঁপি কঁপি সেই পুৰা আৰু কুটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে বোলে নিজেই মনে মনে সোমাই দি পঠাইছিলে, হয় নহয়? মাহীয়েকে কুটা আৰু পুৰা কাপোৰ দেখি কৃত্ৰিম খঙত জ্বলি পকি তেজীমলাক নথৈ গালি সপনি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলালে। পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বহাবলৈ লগাই, ঢেঁকীৰ আগত যে ধান এনেকৈ বহাব লাগে, এনেকৈ বহাবলৈ লগাই দিলে। আৰু তাৰপিছত কি কৰিলে, বহাই
কি কৰিলে ধান বহাবলৈ লগাই দি পেলাই কি কৰে মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাৎ চাপ মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোঁহাতখন খুন্দি পেলালে এনেকৈ ঢেঁকী দি আছে আৰু ঢেংটো এনেকৈ ঢেঁকী কেনেকৈ জানো না ঢেংটোক দি আছে তাৰপিছত ই এনেকৈ বহাই আছে আৰু তাৰপিছত এবাৰ কি কৰিলে ধাপককৈ পেলাই দিলে তাইতো নাজানে পেলাব বুলি হাতখনকৈ খুন্দি পেলালে সোঁহাতখন খুন্দি দিয়ক তেজীমলাই যন্ত্ৰণাত চিঞৰি কান্দিবলৈ ধৰিলত বাঁহনি মাৰিডালেৰে মাহীয়েকে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি বাঁহনি যে এনেকৈ এনেকৈ বাঁহ থাকে ন দীঘল সেইডালে কোবাবলৈ কি কৰিলে ধৰি তেজীমলাক বাওঁ হাতেৰে কোবলিত ধান বহাই দিবলৈ হুকুম দিলে তাৰপিছত সোঁহাতখন খুন্দিলে তাৰপিছত সেইডালে সেই খুচিবিলাক কৈছে এইবাৰ বোলে বাওঁ হাতেৰে হেৰি কৰ ল'ৰা বহাই দে তাৰপিছত বাওঁ হাতেৰে তেজীমলাই ধান বহাই থাকোঁতে মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁ হাতখনো ঢেঁকীটো পেলাই খুৰুমকৈ বাওঁ হাতখনো খুন্দিলে শেহত মাহীয়েকে তেজীমলাক মূৰেৰে ধান বহাবলৈ গৈ তেজীমলাৰ মূৰটো খুন্দি পেলালে তেজীমলাৰ মূৰটো খুন্দিলে মৰিয়ে থাকিব তাৰপিছত মূৰেৰে এনেকৈ বহাব দিলে এনেকৈ কৰি মেলি শেষত আৰু কি হ'ল তেজীটো মূৰটোৱে যেতিয়া বহালে মৰি থাকিলে এতিয়া তেজীমলা মৰি থাকিলে এইদৰে গিৰিয়েকৰ আলাসৰ লাৰু চেনেহৰ তেজীমলাক মাৰি হাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানী পোতাতে গাঁত এটা খান্দি পুতি থলে ঢেঁকীশালৰ পানী য'ত পানী পৰে যে ওপৰৰ পৰা পানী পোতাতে গাঁত এটা খান্দি তেজীমলাক পুতি পেলালে তেজীমলাক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাও গছ গজি লহ পহ কৰে ডাঙৰ হ'ল আৰু গছ ভৰি বঢ়িয়া এজোটা লাও লাগিল ইফালে ওচৰৰ চুবুৰীয়া মানুহে ভালেমান দিন তেজীমলাক দেখিবলৈ নাপায় মাহীয়েকক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই ওচৰবিলাকেতো সুধিছে আৰে ইমান দিন তেজীমলাক দেখা নাই তেজীমলা ক'ত এতিয়া মাহীয়েকে ক'লে তেজীমলাটো সখীয়েকৰ ঘৰৰ পৰা অহাই নাই কি ক'লে তেজীমলাটো সখীয়েকৰ ঘৰৰ পৰা অহাই নাই এদিন মাগনী বুঢ়ী এজনীয়ে হাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাও পৰি দেখি হাউদনীৰ ওচৰলৈ আহি ক'লে আই মোক লাও এটি দিয়ক কি বুলি ক'লে আই মোক লাও এটি দিয়ক তেজীমলাক মৰাৰ দিনাৰ পৰাই মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল মাহীয়েকে লাওজোপা দেখাই নাছিলে সেই দেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে মই তোক লাও দিবলৈ ক'ত পাম নিজেই আজি ভালেমান দিন লাও খোৱা নাই মাগনীয়ে ক'লে কিয় আই এনেকৈ কয় আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি লাগি আছে বুঢ়ীৰ কথা শুনি হাউদনীয়ে আচৰিত মানি ক'লে মই হ'লে দেখা নাই তই দেখিছ যদি কেইটা লাগে ছিঙি নাই গৈ বুঢ়ীয়ে এই কথা শুনি লাও গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাওজোপাই বিনাই মাত লগালে এনেকৈ লাও ছিঙিব লৈছে আৰু দেই লাও ছিঙিব লওঁতে লাওজোপাই বিনাই মাত লগালে হাতোনে মেলিবি লাও নি ছিঙিবি কৰে মগনীয়া তই পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে তেজীমলা হে মই লাও গছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিচিঙি গুচি আহি হাউদনীক ক'লে আই লাও ছিঙিবলৈ হাত মেলোঁতেই মোক এইদৰে লাওজোপাই মাত লগালে মোক আৰু লাও নালাগে আই মই গুচি যাওঁ এই বুলি মাগনী বুঢ়ী গুচি গ'ল তেতিয়া হাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি কটাৰী এখন লৈ গৈ লাওজোপা কাটি টানি নি পিছফালে পেলাই দি গুচি আহিল লাওজোপা কাটি য'তেই পেলাই দিছিল সেইখিনিতেই কিছুমান দিনৰ মূৰত এজোপা জৰা টেঙা হৈ ডাল ভৰি লাগিল গছজোপাত জৰা টেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দুখ খাই পৰিছিল এদিন কিছুমান গৰখীয়া ল'ৰাই গৰু চৰাওঁতে সেই জৰা গছত জৰা টেঙা দেখি খাবলৈ মন কৰি হাউদনীৰ ওচৰলৈ আহি ক'লে আই আমাৰ গোটা চেৰেক জৰা টেঙা খাবলৈ দিবানে হাউদনীয়ে মই ক'ত জৰা পাম বুলি ক'লত সিহঁতে ক'লে কিয় আই আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰা গছত জৰা টেঙা দেখোন ভৰি লাগি আছে
অঁ ঢেৰ বৰা জৰা টেঙা লাগি আছে, আপুনি আকৌ কিয় এনেকৈ কয়, এনেকৈ ভাবি কৈছে আৰু দেই গৰখীয়াবিলাকে। সিহঁতৰ কথা শুনি হাউদনীয়ে আচৰিত মানি ক'লে, মই হ'লে ক'ত জৰা টেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰিনে গৈ। হাউদনীৰ হুকুম পাই গৰখীয়া ল'ৰাকেইটাই জৰা টেঙাৰ কাষলৈ গৈ জৰা টেঙা পাৰিব খোজোতেই গছজোপাই বিনাই মাত লগালে, ভাইও বোলো মই, ককায়ো বোলো মই, গাঁৱৰে গৰখীয়া, হাতোনে মেলিবি জৰাউনি ছিঙিবি, ঘৰলৈ উভতি যা। পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলা হে মই, কি বুলি ক'লে ইমান ধুনীয়া কৈছে চাচোন, হাতোনে মেলিবি জৰাও নিচিঙিবি, ঘৰলৈ উভতি যা। পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলা হে মই। সেই গছজোপাই মাত মাতিছে, কোনজোপাই? জৰা গছজোপাই। জৰা গছজোপা আচলতে কোন? তেজীমলা। জৰা গছজোপা আচলতে তেজীমলা। গৰখীয়া ল'ৰাহঁতে এই বিননি শুনি কিবা দেওভূত গছজোপাত আছে বুলি জৰাটো নিচিঙি তাৰ পৰা আহি হাউদনীক এই কথা কৈ গুচি গ'ল। হাউদনীৰ চাটকৰে মনত পৰিল যে তাই লাও গছজোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি হাউদনীয়ে জৰা গছজোপা কাটি নৈত উটাই দিলে। জৰা গছজোপা ক'ত উটাই দিলে? নৈত উটাই দিলে। জৰা গছজোপা নৈত উটি গৈ ওচৰৰে ঘুলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ'ল। কি হ'ল? জৰা গছজোপা নৈত উটি গৈ ওচৰৰে ঘুলি এটাত উটি গৈ ৰৈ জানে গুলি এটাত যে এনেকুৱা ৰৈ গ'ল, আৰু এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ'ল, একদম ধুনীয়াকৈ ফুলি আছে। আৰু কিছুদিনৰ মূৰত বেহা বেপাৰ কৰি সেই নৈৰেদিয়েই তেজীমলাৰ বাপেক নাৱেৰে আহোঁতে নৈৰ গুলিত গছজোপাত সুন্দৰ পদুম ফুল এপাহ হ'ব লাগে ফুলি থকা দেখি তেজীমলালৈ সেই ফুলপাহ লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক'লে। কি ক'লে? দেউতাকে কি ক'লে? মানে সদাগৰজনে কি বুলি ক'লে? বেপাৰীজনে কি বুলি ক'লে? যে নাৱৰীয়াজনক ক'লে, যা এই ফুল এপাহ ছিঙি আনগৈ, মই তেজীমলালৈ এই ফুলপাহ লৈ যামগৈ, ইমান ধুনীয়া ফুল, এইপাহ মই মোৰ তেজীমলালৈ লৈ যামগৈ, তেজীমলাক দিমগৈ। তেতিয়া আৰু কি কৰিলে? যেতিয়া নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোতেই পদুমে বিনাই গালে, হাতোনে মেলিবি ফুলুনি ছিঙিবি, কৰে নাৱৰীয়া তই, পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলা হে মই। ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই হাউদক ক'লত, হাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে, হাতোনে মেলিবা ফুলুনি ছিঙিবা, চেনেহৰ পিতা দেউ, পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে, তেজীমলা হে মই। বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰে পৰা
জানি থৈছিল। সেইকাৰণে ভাবিলে যে এইজনী নিশ্চয় তেজীমলা। ইয়াকে হাউদে ভাবি তেওঁৰ বাওঁ হাতত তেওঁৰ মুখৰ তামোলৰ এখন চুবা আৰু সোঁ হাতত এটা লাড়ু লৈ ক'লে যে যদি তই মোৰ তেজীমলাহে হয় তেন্তে নিশ্চয় তই শালিকাতি হৈ উৰি আহি মোৰ হাতত পৰি এই চুবাটো খাবি, আৰু যদিহে নহয় আন কোনোবাহে হয় তেন্তে লাড়ুটো খাবি। এই বুলি তেওঁ কলতে পদুম ফুলটো শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চুবাটো খালে। বাপেকে তেতিয়া সেইটি তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সোমাই লৈ আহিল। হাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, তেজীমলা কলৈ গ'ল? ঘৈণীয়েকে ক'লে, মোমায়েকৰ ঘৰলৈ গ'ল। সদাগৰে ঘৈণীয়েকক ঘুকুটি ঘুকুটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই কৈ কঢ়ালে। ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানী গামোচাখন তেওঁ পেলাই দি ক'লে, যদি তই মোৰ তেজীমলাহে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোচাখন পিন্ধি তই মানুহ হবি। এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হ'ল আৰু হাউদে ঘৈণীয়েকক ঘৰৰ পৰা তেতিয়াই খেদাই দিলে। বুজি পালে?